Hello everyone, welcome to Study Insight. আজি আমি এই ক্লাছটোৰ জৰিয়তে 30 ডিসেম্বৰৰ ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্স বিলাক আলোচনা কৰোঁ। তো আজি যদি অসম ট্ৰিবিউন পেপাৰখন মেলি চাই তেতিয়া হলে ইয়াৰ প্ৰথমতে এই নিউজটো দেখা যায় INSV কণ্টিনিয়া। কি হয় INSV কণ্টিনিয়া আমি এই বিষয়ে পঢ়িম প্ৰিলিমছ প্ৰস্পেক্টিভৰ পৰা বা এদিনীয়া এক্সাম বিলাকৰ প্ৰস্পেক্টিভৰ পৰা এইটো বহুত ইম্পৰ্টেন্ট নিউজ হয়। আপোনালোকে নিউজত নিশ্চয় শুনি আছে যে শংকৰদেৱৰ যি আবিৰ্ভাৱ ক্ষেত্ৰ আছে তাক ওপেন কৰা হল টু পাব্লিক। কি হয় ইয়াত কি আছে আমি এইখিনি আলোচনা কৰিম। মলাই ফৰেষ্টৰ বা মোলাই কাঠনি 2.0 তাত অগ্নিসংযোগ কৰিছিলে দুৰ্বৃত্তই। আপোনালোকে নিউজটো শুনি আছে। আমি ইয়াত মোলাই কাঠনি 2.0 কি হয় আৰু যাদৱ পায়েঙৰ বিষয়ে ইম্পৰ্টেন্ট দুটামান পইণ্ট জানি ল'ম। অমিত শ্বাহ গুৱাহাটীলৈ আহিছিলে। অমিত শ্বাহ গুৱাহাটীলৈ আহি কমিশনাৰ অফ গুৱাহাটী পুলিচ বিল্ডিংটো নতুনকৈ ইনাগুৰেট কৰে। তাৰ বিষয়ে পঢ়িম। ইয়াৰ উপৰি ইৰোজনে এটা থ্ৰেড দিছে ৰামখা পীঠ আজানপি দৰগাহ। তো ক'ত আছে কি হয় এইখিনি পঢ়িম। আৰু ইয়াৰ উপৰি এটা ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয় আছে এক্সাম প্ৰস্পেক্টিভৰ পৰা ইম্পৰ্টেন্ট হয়, আমি সেইটো পঢ়িম। এটা এডিটৰিয়েল আছে, এই এডিটৰিয়েলটো আমি লগতে আলোচনা কৰিম। তো প্ৰথম নিউজটো কৈছে যে INSV কণ্ডিনিয়া ইনস্পায়াৰ্ড বাই পেইণ্টিং ফ্ৰম অজন্তা কেভ। তো অজন্তা কেভৰ পেইণ্টিঙৰ পৰা ইনস্পায়াৰ হৈছে বুলি কৈছে, কিন্তু হয় কি? INSV কণ্টিনিয়া কি হয়? এখন ট্ৰেডিশ্যনেলি পৰম্পৰাগতভাৱে বিল্ট ষ্টীল শ্বিপ হয়। মানে ইয়াত কি কৰা হয় যে আজিকালি বৰ্তমান সময়ত যোনবিলাক শ্বিপ বনায় সেইবিলাক কি থাকে? ষ্টীল থাকে, সেইবিলাকত ষ্টীলৰ গজাল থাকে। তো মডাৰ্ণ টেকনলজি ইউজ কৰি এইবিলাক বনোৱা হয়, কিন্তু যোনখন INSV কণ্টিনিয়া বনোৱা হৈছে সেইখন মডাৰ্ণ টেকনলজিৰে বনোৱা নাই। এইখন কি কৈছে যে যি আমাৰ এনচিয়েণ্ট মেৰিটাইম হেৰিটেজ আছে, মানে আমাৰ অতীতত কেনেদৰে আমাৰ সেই নাও বা জাহাজবিলাক বনোৱা হৈছিলে সেই আৰ্হিতে কি আছে ইয়াক বনোৱা হৈছে, কণ্টিনিয়াক বনোৱা হৈছে। কিয় বনোৱা হৈছে? এইটো কাৰণে কাৰণ আমাৰ যি প্ৰাচীন ভাৰতৰ আমাৰ যি এনচিয়েণ্ট মেৰিটাইম হেৰিটেজ ঐতিহ্য, নৈবিক যি ঐতিহ্য বা নাৱৰ যি ঐতিহ্য তাক শ্ব' কৰিবৰ কাৰণে এই কণ্টিনিয়া বনোৱা হৈছে। আপোনালোকে ইয়াত ছবি দেখা পাইছে, এইখন INSV কণ্টিনিয়া। ইয়াত কোনো ধৰণৰ ইয়াত মানে গোটেই ইয়াক লক চক গোটেইখিনি কি আছে উডেন আছে, তেনেকুৱা ধৰণৰ মডাৰ্ণ টেকনলজিৰ পৰা আউট কৰি ইয়াক বনোৱা হৈছে। আৰু ইয়াত যোনটো পেইণ্টিং কৰা হৈছে সেইবিলাক কি হৈছে ইনস্পায়াৰ্ড ফ্ৰম দ্য অজন্তা কেভ। এই পইণ্টটো মনত ৰাখিব, এক্সাম প্ৰস্পেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয়। আৰু এইখনে প্ৰথম যি ফাৰ্ষ্ট মেড ইন অভাৰচিজ ভয়েজ মানে ভ্ৰমণ, সাগৰীয় ভ্ৰমণ ক'ৰ পৰা ক'লৈ লৈছে? পোৰবন্দৰ গুজৰাটৰ পৰা ওমানলৈ ল'ব। গ'ল অলৰেডি ডিচেম্বৰ 29ত। কোনে বিল কৰিছে? ইণ্ডিয়ান নেভিয়ে বিল কৰিছে। এতিয়া বিল্ড ইউজিং এনচিয়েণ্ট ষ্টিল টেকনিক, নো আইৰণ নেইল। ইয়াত কোনো ধৰণৰ লোহাৰ বা ষ্টীলৰ কোনো ধৰণৰ ইয়াত গজাল ইউজ কৰা হোৱা নাই। কেৰেলা এজন শিল্পী, তেওঁৰ নামটো হৈছে মাষ্টাৰ শিপৰাইট বাবু শংকৰনে এইখন প্ৰস্তুত কৰি উলিয়াইছে। আৰু এইখনত কোনে কোনে অংশগ্ৰহণ মানে কোনে কোনে ইনিচিয়েটিভ হাতত লৈছিলে? মিনিষ্ট্ৰী অফ কালচাৰ আছে, ইণ্ডিয়ান নেভি আছে, সৌদি ইনোভেশ্যন। ফাণ্ডিং ক'ৰ পৰা আহিছে? মিনিষ্ট্ৰী অফ কালচাৰৰ পৰা আহিছে। যদিও নেভিয়ে এখন লৈছে তথাপিও ফাণ্ডিং ক'ৰ পৰা আহিছে? মিনিষ্ট্ৰী অফ কালচাৰ। এই পইণ্টটো মনত ৰাখিব, এইবিলাকে প্ৰিলিমছত এক্সামত সুধি দিয়ে। ইয়াৰ জৰিয়তে কি হ'ব? আমাৰ যি ভাৰত আৰু ওমানৰ প্ৰাচীন সময়ত যি মেৰিটাইম ট্ৰেড ৰুট আছিলে তাক ৰিট্ৰেচ কৰিব পাৰিব, তাক পুনৰুদ্ধাৰ কৰিব পাৰিব। ইয়াৰ জৰিয়তে আমাৰ যি সভ্যতাৰ, ভাৰতীয় সভ্যতাৰ যি লিংক আছিলে ইণ্ডিয়ান অচিয়ানৰ বেলেগ বেলেগ দেশৰ সৈতে তাক হাইলাইট কৰিব পাৰিব। কালচাৰ, ইতিহাস আৰু নেভেল ডিপ্ল'মেচি এই গোটেইখিনি ইয়াৰ জৰিয়তে প্ৰকাশ পাব বুলি এই নিউজটোত কোৱা হৈছে। তাৰপাছত চাওক শংকৰদেৱ কলাক্ষেত্ৰ, ক্ষমা কৰিব কলাক্ষেত্ৰ নহয়, শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ, ইয়াক অপেন কৰা হ'ল পাব্লিকৰ বাবে। এইটো নেক্সট আহিব লগা এক্সামৰ কাৰণে ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট টপিক হয়। আৰু অসমৰ বাবে এটা ছিগনিফিকেণ্ট ষ্টেপ হয়। অসমৰ টুৰিজিম ইনক্ৰিজ কৰিবৰ কাৰণে, শংকৰদেৱ গুৰুজনাক আকৌ বিশ্ব প্ৰসিদ্ধ স্থানত চিনাকি কৰাবৰ কাৰণে এইটো কি হয় যে এটা ছিগনিফিকেণ্ট ষ্টেপ হয় অসম চৰকাৰৰ। গতিকে এক্সাম প্ৰস্পেক্টিভৰ বহুত ইম্পৰ্টেণ্ট হয়। ইয়াত কি হৈছে চাওক 217 কোটি টকা এই গোটেই প্ৰজেক্টটোত খৰচ হৈছে। গোটেই প্ৰজেক্টটো এনেকুৱা ধৰণৰ, এইটো গোটেই প্ৰজেক্টটো পঢ়িম আমি কি কি আছে ইয়াত। এইটো হৈছে গোটেই প্ৰজেক্টটো, 217 কোটি টকা খৰচ হৈছে। ইয়াত লেণ্ড 162 বিঘা ইয়াত লেণ্ড লাগিছে। আৰু উল্লেখযোগ্য যে এই মাটিখিনি কি কৰা হৈছে, আগতে এইখিনি ইলিগেল ইনক্ৰোচমেণ্ট হৈ আছিলে, তাৰ পৰা ষ্টেট গভৰ্ণমেণ্টে ফ্ৰী কৰে আৰু ষ্টেট গভৰ্ণমেণ্টে ফ্ৰী কৰি জাতিৰ বাবে এইটো নিৰ্মাণ কৰে। ইয়াত যোনখন গুৰু আসন আছে এই গুৰু আসনখন ৱৰ্ল্ডৰ আটাইতকৈ তলেষ্ট গুৰু আসন হয়।
আৰু যোনটো গেষ্ট হাউচ সেইটো সত্ৰীয়া কালচাৰত বনোৱা হৈছে আপোনালোকে দেখা পাব এইটো চাওক ইয়াত্ৰী নিবাস গেষ্ট হাউচ এইটো সত্ৰীয়া কালচাৰত বনোৱা হৈছে যোনটো কলা কেন্দ্ৰ সেই কলা কেন্দ্ৰটো এইকেইটা আপোনালোকে মনত ৰাখিব কোনটো কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰত আছে তালৰ আকাৰত আছে কলা কেন্দ্ৰ ৰিচাৰ্চ চেণ্টাৰ যোনটো আছে সেইটো খোলৰ আকাৰত বনোৱা হৈছে ৰিচাৰ্চ চেণ্টাৰ এইকেইটা বহুত ইম্পৰ্টেণ্ট কেনেকুৱা ধৰণৰ টেকনলজি কেনেকুৱা ইঞ্জিনিয়াৰিং ইয়াত লাগিছে ওচৰত গৈ চালেগে কিমান ভাল লাগিব আমি তেতিয়াহে গম পোৱা যাব এইটো গুৰু আসন কৈছোঁ ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট হয় হাৰ্বেল গাৰ্ডেন আছে ইয়াত্ৰী নিবাস একাডেমিক ব্লক আছে একাডেমিক ব্লক ইয়াতে নাট ঘৰ আছে ইয়াত চাওক এটা পইণ্ট লিখা আছে যে ৰিচাৰ্চ চেণ্টাৰটো খোলৰ নিচিনা স্কিল ডেভেলপমেণ্ট চেণ্টাৰ শ্বেপ লাইক এ বোটৰ আকৃতিত স্কিল ডেভেলপমেণ্ট চেণ্টাৰটো খোলা হৈছে ইয়াত মোৰ এটা কনফিউজ লাগি আছে যে মই ইয়াত স্পষ্টকৈ দেখুৱাব পৰা নাই যে এই একাডেমিক ব্লকটোৱে হয়তো ইয়াত স্কিল ডেভেলপমেণ্ট চেণ্টাৰ থাকিব যোনটো নাও আকৃতিত বনোৱা হৈছে আই মাইট বি ৰং যদি কোনোবাই শুদ্ধকৈ জানে তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাই দিব যদি কিবা ভুল হৈছে নহ'লে ইয়াত এটা নাও আকৃতিত এটা নাও শ্বেপত এটা আছে যোনটো কি হৈছে স্কিল চেণ্টাৰ হ'ব পাৰে মই যেহেতু ওচৰৰ পৰা চোৱাগৈ নাই সেইকাৰণে মোৰ অলপ কনফিউজ লাগি আছে পেপাৰত ইমানখিনি কথা ধৰিব নোৱাৰি পেপাৰত দিয়া এইখিনি কথা ইমানখিনি ধৰিব নোৱাৰি আপোনালোকে ইমানটো মনত ৰাখিব বিশেষকৈ কলা কেন্দ্ৰ ৰিচাৰ্চ চেণ্টাৰ ই দুটাৰ শ্বেপটো মনত ৰাখি যাব নেক্সটটো চাওক আপোনালোকে নিশ্চয় গম পায় পৰহি অমিত শ্বাহ আমাৰ অসমলৈ আহিছিলে অসমলৈ আহি আমাৰ নৰ্থ ইষ্টৰ আটাইতকৈ যি লাৰ্জেষ্ট অডিটৰিয়াম আছিলে সেই লাৰ্জেষ্ট অডিটৰিয়ামটো ইনাগুৰেট কৰে তাৰ নামটো কি হৈছে লাৰ্জেষ্ট অডিটৰিয়াম নামটো মনত ৰাখিব জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ লাৰ্জেষ্ট অডিটৰিয়াম হয় নৰ্থ ইষ্টৰ আৰু এইটো এটা মাইলষ্টন হয় বুলি কৈছে কালচাৰেল এণ্ড পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত 291 crore ইয়াত খৰচ হৈছে এই গোটেইটো বনাওঁতে আৰু ইয়াত কিমান খৰচ হৈছে 217 crore ইয়াত 291 crore খৰচ হৈছে সিটিং কেপাচিটি কিমান আছে 5000 সিটিং কেপাচিটি আছে ইয়াত আৰু ইজ স্প্ৰেড অভাৰ 45 বিঘা মাটি ইয়াত লৈছে আৰু খানাপাৰা ওচৰত ইয়াত বনোৱা হৈছে তাৰোপৰি ইয়াত কিমান এৰিয়াটো কিমান ডাঙৰ চাগে 450 ভেহিকল ইয়াত একেলগে মানে ৰাখিব পৰা যাব এডভান্স অডিঅ' ভিজুৱেল চিষ্টেম আছে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে মডাৰ্ণ ষ্টেজ ফেচিলিটিজ আছে তো ইয়াত বিশেষ একো দিয়া নাই এই বাতৰিটোত যে ভিতৰত আৰু কি ফেচিলিটিজ আছে মই কিছুমান ভিডিঅ' দেখা পাইছিলোঁ হয়তো আপোনালোকৰ ভিডিঅ' দেখা পাইছিলে যে ইয়াত CM হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ সোমাই যাওঁতে তাত এটা ইনষ্ট্ৰুমেণ্ট আছে য'ত ধৰক আপুনি যদি খোলটো তেনেকৈ টিপি দিয়ে তেতিয়াহ'লে খোলৰ শব্দ ওলায় দবাত যদি টিপি দিয়ে তেতিয়া দবাৰ শব্দ ওলায় এনেকুৱা গোটেইখিনি আমাৰ অসমীয়া বাদ্যযন্ত্ৰ গোটেই মাতখিনি তাত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে তাত সন্নিৱিষ্ট কৰা হৈছে যোনটো জৰিয়তে ৱৰ্ল্ড লেভেলত আমাৰ এই বাদ্যযন্ত্ৰবিলাক চিনাকি হ'ব বুলি ইয়াত কোৱা হৈছে তো ইয়াত যোনখিনি আছে বিশেষকৈ এইটো বস্তু আপোনালোকে মনত ৰাখিব অপাৰেট অন গ্ৰীণ এনাৰ্জি মানে ইয়াত আমাৰ ইলেক্ট্ৰিচিটি কোনো দৰকাৰ নহয় চ'লাৰৰ পৰা যি ইলেক্ট্ৰিচিটি ল'ব তাৰ জৰিয়তে এইটো ৰান কৰিব যিমানখিনি ইনষ্ট্ৰুমেণ্ট আছে এই চ'লাৰৰ জৰিয়তে সেইখিনি চলিব এইটো এটা ছিগনিফিকেণ্ট ষ্টেপ হয় গতিকে আপোনালোকে ইয়াত যিমানখিনি পইণ্ট আহিছে সেইখিনি পইণ্টে মনত ৰাখিব লাগে বেলেগকৈ একো চাব দৰকাৰ নাই যদি আহে নেক্সট পেপাৰত তেতিয়াহে আপোনালোকৰ এক্সামত অহাৰ চান্স থাকিব নেক্সট নিউজটো চাওক 5000 ট্ৰী এট মলাই কাঠনি 2.0 আপোনালোকে নিশ্চয় নিউজত সুধিছে যে কোনোবা দুৰ্বৃত্তই মলাই কাঠনি 2.0 ইয়াত অগ্নিসংযোগ কৰে যোনটো আমাৰ নিমাতী ৰাস্তাত আছে ইয়াত অগ্নিসংযোগ কৰে তো গোটেই কথাটো কি হয় চাওক যে এই মেচিভ ফায়াৰ ডেষ্ট্ৰয়ড অভাৰ 5000 টি এট মলাই কাঠনি ব্ৰহ্মপুত্ৰ চেম্বাৰ ব্ৰহ্মপুত্ৰ চাপৰিত আছে যোৰহাটত মলাই ফৰেষ্টৰ ডিভিজন হয় মলাই কাঠনি 2.0 এইটো কি হয় যে এটা কমিউনিটি লেড ফৰেষ্ট ৰিজেনেৰেশ্যন প্ৰজেক্ট হয় কমিউনিটি লেড মানে সম্প্ৰদায় বহুতখিনি মানুহে লগ হৈ ইয়াত এখন বনাইছিলে আৰু যি মলাই কাঠনি আছে মলাই কাঠনি ফৰেষ্ট আছে যাক পদ্মশ্ৰী যাদৱ পায়েঙে বনাইছিলে তাৰ কাষতে কি আছে যে মলাই কাঠনি 2.0 আছে এতিয়া এই মলাই কাঠনি 2.0 এই ইনিচিয়েটিভটো কোনে লিড লৈছিলে মুনমি পায়েং মলাই কাঠনি 2.0 যাদৱ পায়েঙৰ নহয় কাৰণ মুনমি পায়েং দাদাৰ অফ যাদৱ পায়েং আৰু মুনমুনি পায়েঙে এটা NGO সৈতে লগ হৈ সেইটো হৈছে সাষ্টেইনেবল গ্ৰীণ ইনিচিয়েটিভ তাৰ সৈতে লগ লাগি এই মলাই কাঠনি ফৰেষ্ট তাত কাম কৰিছিলে প্ৰায় 10 লাখ ইয়াত গছপুলি লগোৱা হৈছিলে অভাৰ 1300 হেক্টৰ আৰু 5 লাখত কি হৈছে যে জুই লাগি গৈছে তো জুই লগাৰ কাৰণে কি হ'ল মেইন প্ৰব্লেমটো এতিয়া 5 বছৰৰ পৰা এবছৰলৈকে যিমানখিনি পুৰণা গছ আছিলে সেইবিলাক নষ্ট হৈছে বাৰ্ড ইনচেক্ট পচিবল ডিষ্ট্ৰাকশ্যন অফ নেষ্ট এণ্ড এগ এইখিনি গোটেইখিনি হেবিটেট লছ হ'ব সিহঁতৰ
এলিফেণ্ট বাফালো মেইনলি কোৱা হৈছে যে কিয় জুই লগাইছে বহুতে ভাবিছে যে ডেলিবাৰেটলি এইটো জুই লগাইছে কাৰণ ইয়ালৈ যিহেতু এনিমেল আহি থাকে আৰু সেইটো কাৰণে মানে হাতী বাঘ এইবিলাক আহি থাকে আৰু সেইটো কাৰণে বহুতৰে তাত কিছুমান অসুবিধা হয় আৰু সেইটো কাৰণে কোনোবা দুষ্ট চক্ৰই দুষ্টামি কৰিবৰ বাবে ইয়াত জুই লগালে বুলি এনেকৈ উল্লেখ কৰিছে তো আমি যাদৱ পায়েঙৰ এৱাৰ্ডকেইটা চাই লওঁ যাদৱ পায়েঙে কি পাইছিলে পদ্মশ্ৰী পাইছিলে 2015 চনত অসম বিভূষণ পোৱা হৈছিলে ইয়াৰ উপৰি UN ফৰামছ এণ্ড গ্লোবেল এনভাইৰনমেণ্টেল প্লেটফৰ্মে তেওঁক ৰিকগনাইজ কৰিলে তেওঁক তাত ফিচাৰ কৰা হৈছিলে যাদৱ পায়েঙৰ ৰিলেটেড দুখন বুক বহুত বেছি ফেমাছ হয় এখন হৈছে দ্য বয় হু গ্ৰিউ এ ফৰেষ্ট এখন কোনে লিখিছিলে মনত ৰাখিব ছফিয়া ঘোলছ এই নামটো মনত ৰাখিব এক্সামত সুধিছে ছফিয়া ঘোলছ আৰু ফৰেষ্ট কিপাৰ এখন কিতাপ আপুনি এমাজনতো পাব ফৰেষ্ট কিপাৰ বাই ৰীনা সিং ইট মাইট বি ৰীনা অৰ ৰীমা আপোনালোকে শুদ্ধ কৰি ল'ব ৰীনা হ'ব পাৰে নহ'লে ৰীমা হ'ব পাৰে ৰীনা সিং নেক্সট নিউজটো হৈছে যে অমিত শ্বাহে ইনাগুৰেট কৰে নিউ গুৱাহাটী পুলিচ হেডকোৱাৰ্টাৰ এণ্ড ICCC কি হয় পঢ়িম গোটেইখিনি ক'ত কৰে খানাপাৰাত কৰে ইনাগুৰেটেড বাই ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ কিমান কৰোৰ প্ৰজেক্ট আছিলে 111 কৰোৰ প্ৰজেক্ট আছিলে ইকো ফ্ৰেণ্ডলি হয় ষ্টেট অফ আৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ মানে ধৰক একদম নতুন আৰু ক্ৰিটিকেল কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত লগোৱা হৈছে এইম কৰা হৈছে যে পুলিচ এফিচিয়েঞ্চি আৰু ছাৰ্ভিচ ডেলিভাৰী বঢ়োৱাটো এতিয়া এইটো ইমান ইম্পৰ্টেণ্ট নহয় পুলিচ কমিশ্যনৰ এইটো নিউজ ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট হৈছে এইটো ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ ইয়াৰ জৰিয়তে কি কৰা হ'ব ইয়াৰ জৰিয়তে প্ৰায় 2000+ CCTV একেলগে মনিটৰ কৰা হ'ব কি কৰা হ'ব যে 2000+ CCTV আছে তাৰ পৰা কি হ'ব কমাণ্ড আহিব যে ইয়াত এনেকুৱা প্ৰব্লেম হৈছে আৰু এই প্লেচটোক তেতিয়া কি আছে যে ইয়াৰ পৰা কণ্ট্ৰল কৰিব পৰা যাব কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ যাৰ জৰিয়তে কি হ'ব ছেফটি ছাৰ্ভেইলেন্স আৰু কুইক ৰেছপন্স হ'ব আমাৰ চহৰখনত আৰু ইকুইপড উইথ এডভান্স কমাণ্ড এণ্ড ডাটা চিষ্টেম এইটো বস্তু ইম্পৰ্টেণ্ট হয় ICCC ইয়াৰ উপৰি 39 মোবাইল ফৰেনচিক ভেন লঞ্চ কৰা হ'ল আৰু এক্সিবিশ্যন অন নবীন ন্যায় সংহিতা ইনাগুৰেটেড নবীন ন্যায় সংহিতা মানে কি যি আমাৰ ভাৰতীয় ন্যায় সংহিতা আছে তাকে নবীন ন্যায় সংহিতা বুলি কোৱা হয় এতিয়া অসমৰ কেইটামান পুলিচৰ অসমৰ এচিভমেণ্ট কেইটামান কোৱা হৈছে পুলিচিঙৰ ক্ষেত্ৰত অসম ৰেংক প্ৰথম হৈছে ভাৰতৰ ভিতৰত ইমপ্লিমেণ্টেশ্যন অফ নবীন ন্যায় সংহিতা ইয়াত অসম প্ৰথম হৈছে 81.20 স্কোৰ লাভ কৰিবলৈ সক্ষম হৈছে একৰ্ডিং টু NCLI ডেছবৰ্ড ইমানখিনি ইম্পৰ্টেণ্ট নহয় খালি মনত ৰাখিব নবীন ন্যায় সংহিতাৰ ক্ষেত্ৰত অসম কি হৈছে প্ৰথম হৈছে ইমপ্লিমেণ্টেশ্যনত আমাৰ অসমত কি হৈছে 100% জিঅ' ফেন্সিং কৰা হৈছে অফ পুলিচ ষ্টেচন মানে ধৰি লওক ইয়াত একদম পুলিচ ষ্টেচন আছে এই পুলিচ ষ্টেচনটো এতিয়া সীমা এটা নিৰ্দিষ্টলৈকে থাকে এতিয়া পুলিচ ষ্টেচনটো ক'লৈকে সীমা থাকে সেই ক্ষেত্ৰত কিন্তু এই পুলিচৰো নিজৰ কনফিউজন থাকে যে এইটো আমাৰ সীমা এইটো তোমালোকৰ সীমা আৰু তাৰ আগেইনষ্টত এইখন থানাই গৈ মেলি ছাৰ্ভেইলেন্স নকৰেগে তো এতিয়া কি কৰা হৈছে যে জিঅ' ফেন্সিং কৰা হৈছে মানে ডিজিটেলি ইয়াক ফেন্সিং কৰা হৈছে যাতে কি হৈছে এই কনফিউজন দূৰ কৰিব পাৰে আৰু ক্ৰাইম টেকেল কৰাত যাতে সুবিধা হয় অসমৰ যিমানখিনি থানা আছে তাত 100% এনেকুৱা জিঅ' ফেন্সিং কৰা হৈছে অন PM গতি শক্তি পৰ্টেল নেট গ্ৰেড ইউজৰৰ ক্ষেত্ৰত আমাৰ অসম কি হৈছে প্ৰথম হৈছে নেট গ্ৰেড ইউজ মানে কি যে এইটো এটা পৰ্টেল হয় বা এইটো এটা পুলিচৰ নিজৰ এটা ছাইট হয় য'ত ক্ৰিমিনেল বিলাকৰ বিভিন্ন ধৰণৰ তথ্য তাত থাকিব আধাৰ কাৰ্ড পৰা আদি কৰি গোটেইখিনি তথ্য তাত থাকিব কেছ কিমান আছে এইবিলাক থাকিব তাৰ জৰিয়তে ক্ৰিমিনেলক টেকেল কৰাত সুবিধা হ'ব তো এইখিনি ক্ষেত্ৰতো অসম কি হৈছে প্ৰথম হৈছে তো এইখিনি এই নিউজটোত আছিলে আপোনালোকে এবাৰ পঢ়ি ল'ব পাৰে নেক্সট কি লিখা আছে চাওক যে আৰ্টিফিচিয়েল নেক্সট নিউজটো হৈছে আৰ্টিফিচিয়েল কেনপি ব্ৰিজ এইটো দেখা পাইছে কেনপি ব্ৰিজ ৰিডিউচ গোল্ডেন লাংগাৰ ফেটেলিটি অন ষ্টেট হাইৱে 14 ইন কোকৰাঝাৰ আৰ্টিফিচিয়েল কেনপি ব্ৰিজ মানে কি হয় মেন মেড ব্ৰিজ হয় ইনষ্টল এবভ দ্য ৰোড ৰাস্তাৰ ওপৰত যোনটো বনোৱা হয় এট দ্য লেভেল অফ ট্ৰী কেনপিবিলাকত কি কৰা হয় বনোৱা হয় যাতে কি আছে যোনবিলাক বিশেষকৈ বান্দৰৰ কাৰণে এইটো লগোৱা হৈছে বান্দৰবিলাক যাতে কি হয় ছেফলি এফিলিটি পাৰ হ'ব পাৰে তাৰ বাবে লগোৱা হৈছে এতিয়া চাওক গল্ডেন লাংগুৰ কি হৈছে এটা কেনপি ডুৱেলিং প্ৰিমেট হয় মানে সিহঁতি এনেকৈ ওপৰে সিহঁতি চলা ফুৰা কৰিব বিচাৰে আৰু এণ্ডেমিক হয় কিহৰ কাৰণে অসম আৰু ভূটান বৰ্ডাৰত মানে এই ভূটান আৰু অসম বৰ্ডাৰটোত এণ্ডেমিক হয় মানে তাৰ কাৰণে মানে প্ৰকৃতি সৃষ্ট তাৰ বাবে ফাউণ্ড ইন ৱেষ্টাৰ্ণ আছাম এণ্ড ভূটান অলছ' ৰোড লাইক যেনেকৈ ধৰক ষ্টেট হাইৱে 14 আছে এইবিলাকে ফৰেষ্টখনত দুটা ভাগত ভাগ কৰিছে আৰু এই ফ্ৰেগমেণ্টেশ্যনে কি কৰিছে যি ফৰেষ্ট কেনপি এখন হাবিৰ পৰা আন এখন হাবিলৈ সিহঁতি ওপৰৰ পৰা যাব বিচাৰে কি তলেদি যাব লগা হয় ৰাস্তাইদি সিহঁতি যাব লগা হয় যাৰ কাৰণে সিহঁতি এক্সিডেণ্ট হ'ব লগা হয় আৰু এনেকৈ বান্দৰবিলাকৰ মৃত্যু হৈছে এই চিটুৱেশ্যনটো একজেক্ট লাইক চিটুৱেশ্যন এটা নিউজত আহিছিলে আৰু যিহেতু গিবন অভয়াৰণ্যখন আপোনালোকে যদি এইফালেদি আহিছে তেতিয়া দেখিব যে গিবনৰ মাজেদি কি গৈছে ট্ৰেইন লাইনটো গৈছে আৰু গিবনৰ মাজেদি ট্ৰেইন লাইন যোৱাৰ কাৰণে এইফালে বহুত জীৱ জন্তুৰ মৃত্যু হয় আৰু সেইটো কাৰণে এই গিবনৰ ওপৰেদি এবাৰ কি আছে যে এনেকুৱা কেনপি লগোৱাৰ কথা আলোচনা কৰা হৈছিলে এইটো যদি লগায় তেতিয়াহ'লে আমাৰ গিবনত যি বান্দৰ আছে সিহঁতৰ এক্সিডেণ্টটো কমি যাব গিবনত এতিয়া এনেকৈ মাজেদি ট্ৰেইন লাইন যোৱাৰ কাৰণে কি হ'ল যে এইফালে জন্তুখিনি এইফালে নাহে
সিহঁতৰ হেবিটেট লছ হৈ গৈছে, এইফালৰখিনি এইফালে থাকিছে, এইফালৰখিনি এইফালে থাকিছে, এইফালে যাবলৈ ভয় কৰে বহুতে, যিহেতু ট্ৰেইন এনি টাইম অহা যোৱা চলাচল কৰিয়ে থাকে। তো যদি ইয়াত কেনপি ব্যৱস্থা কৰে, দলঙৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে সিহঁতৰ যি হেবিটেট লছ হৈছে বা যি হেবিটেট ফ্ৰেগমেণ্ট হৈছে তাক পুনৰ ইউনিয়ন কৰিব পৰা যাব, ইউনাইট কৰিব পৰা যাব। নেক্সট হওক, ইয়াত এটা আৰ্টিকল এটা আহিছিলে, খুব ভাল আৰ্টিকল এটা আছে, এইটো হৈছে পাৰ্পিচুৱেল পেৰাডক্স। এতিয়া পাৰ্পিচুৱেল পেৰাডক্স মানে কি কথা কোৱা হৈছে চাওক, যে আমাৰ ভাৰতৰ কোনো ধৰণৰ বাইলেটাৰেল ডিপৰ্টেশ্যন ট্ৰিটি নাই উইথ বাংলাদেশ। ডিপৰ্টেশ্যন ট্ৰিটি মানে কি, যে আমাৰ ভাৰতৰ পৰা বাংলাদেশলৈ যিমানখিনি বিদেশী আমাৰ দেশত সোমাই আছে সিহঁতক উলিয়াই দিয়া হ'ব, কিন্তু বাংলাদেশে যে সেইখিনি একচেপ্ট কৰিব তাৰ কাৰণে এখন ট্ৰিটি হ'ব লাগে, তাক কি বুলি কোৱা হয়, ডিপৰ্টেশ্যন ট্ৰিটি বুলি কোৱা হয়। কোনো ধৰণৰ আমাৰ তেনেকুৱা ডিপৰ্টেশ্যন ট্ৰিটি নাই, যদিও ডিবেট আমাৰ বছৰি বছৰি হৈয়ে থাকে যে ইলিগেল ইমিগ্ৰেণ্ট বাংলাদেশী এইবিলাক আমাৰ ডিবেট হৈ আছে, তথাপিও আমি কোনো ধৰণৰ ডিপৰ্টেশ্যন ট্ৰিটি এতিয়ালৈকে বাংলাদেশত কৰা নাই। এইটোকে কৈছে যে এটা পেৰাডক্সিকেল চিটুৱেশ্যন হয়, এটা ওলোটা পোলোটা চিটুৱেশ্যন হয়, পলিচি পেৰাডক্স বুলি কোৱা হৈছে, যে আইডেণ্টিফিকেশ্যন কৰা হৈছে বাংলাদেশী ঠিকেই, কিন্তু উইদাউট ডিপৰ্টেশ্যন। এজন ব্যক্তি আইডেণ্টিফাই কৰি দিছো যে বাংলাদেশী হয়, কিন্তু তেওঁক পঠোৱাৰ ব্যৱস্থাটো কি আছে, পুছবেকটো ইয়াৰ চলিউশ্যন নহয়, ইয়াত সেইটো কথাকে উল্লেখ কৰিছে। ঠিক আছে, কিয় এইটো হ'ব পাৰিছে, কাৰণ বাংলাদেশৰ পৰা এটা হিউজ নাম্বাৰ অফ মাইগ্ৰেশ্যন আমাৰ অসমলৈ হৈছে, যোনটোৱে আমাৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটক ছেভ কৰিছে, যাৰ বাবে আমাৰ ইয়াত ইথিনিক টেনশ্যন হৈছে, আৰু যাৰ বাবে আমাৰ ইয়াত NRC হয়। NRC আমাৰ ইয়াত মেইনলি ৰিজনটো কি আছিলে, যে ফৰেনাৰসকলক বাছি ওলোৱা। NRC হৈ গ'ল, তাৰ স্বত্তেও কি আছে, যে আমাৰ কোনো ধৰণৰ ইয়াত এতিয়াও বাংলাদেশী এই সমস্যাটো আমাৰ ইয়াত সমাধান হোৱাই নাই, যদিও আমাৰ ইয়াত NRC কমপ্লিট হৈ গ'ল। এতিয়া বাংলাদেশে কি কয়, বাংলাদেশে ডিনাই কৰে ৰেছপনচিবিলিটি ল'বলৈ, আৰু বাংলাদেশে কয় যে দেয়াৰ আৰ নো ইলিগেল বাংলাদেশী ইমিগ্ৰেণ্ট ইন ইণ্ডিয়া। বাংলাদেশে স্পষ্টকৈ কয় যে ভাৰতত কোনো ধৰণৰ ইলিগেল ইমিগ্ৰেণ্ট নাই বাংলাদেশী। ৰিজন দিয়ে, যে কয় যে এক্সেপ্টিং লাখ এণ্ড মিলিয়ন অফ ডিপৰ্টিজ উড কজ ইণ্টাৰনেল পলিটিকেল ইনষ্টেবিলিটি কৰিব যদি বাংলাদেশে সেইসকলক একচেপ্ট কৰিব লগা হয়। আৰু বহুত ইমিগ্ৰেণ্ট যোনে কি আছে ইণ্ডিয়াত আছে ফৰ ডিকেড, দশক ধৰি ভাৰতত আছে, যাৰ লিংক হেৰাই গৈছে বাংলাদেশৰ সৈতে, আৰু সিহঁতৰ কোনো ডকুমেণ্ট নাই যে সিহঁতি বাংলাদেশী হয় বুলি। গতিকে বাংলাদেশী সিহঁতক কিয় ল'ব, বাংলাদেশী সিহঁতক লোৱাৰ কোনো প্ৰশ্ন নাই, কাৰণ সিহঁতৰ ওচৰত কোনো বাংলাদেশৰ ডকুমেণ্ট নাই, তেনেকুৱা ধৰণৰ। গতিকে যেতিয়া ডকুমেণ্ট নাই তেতিয়াহ'লে বাংলাদেশে ল'বলৈ টান পায়, গতিকে সিহঁতি ক'ত থাকিব লগা হয়, অসমতে বা ভাৰতে থাকিব লগা হয়। বাংলাদেশে ডিমাণ্ড কৰিছে যে কনক্লুচিভ প্ৰুফ অফ নেশ্যনেলিটি উইচ ইণ্ডিয়া কেন নট প্ৰভাইড ইজিলি। বাংলাদেশে এইটো লাগে, কনক্লুচিভ প্ৰুফ অফ নেশ্যনেলিটি লাগে, যোনটো ইণ্ডিয়াই দিব নোৱাৰে। মানে সিহঁতৰ ওচৰত ডকুমেণ্টে নাই। যেতিয়া ডকুমেণ্ট নাই, বাংলাদেশৰ যেতিয়া ডকুমেণ্ট ভাৰতে উলিয়াই দিব নোৱাৰে, তেতিয়াহ'লে যদি কি হয়, ভাৰতত থাকিবলৈ বাধ্য হয়, আমাৰ ওপৰত সিহঁতৰ প্ৰেছাৰ পৰে। ইণ্ডিয়াৰ কি প্ৰব্লেম হৈছে, মেইন প্ৰব্লেমটো কি হৈছে, যে ইণ্ডিয়াই মেইনলি ডিপেণ্ড কৰিব লগা হয় ফৰেনাৰ ট্ৰিবিউনেলৰ ওপৰত, আৰু বাংলাদেশে এই ফৰেনাৰ ট্ৰিবিউনেলৰ যোনটো ৰায় আছে তাক মানি ল'ব নিবিচাৰে, আৰু তাৰ কাৰণে কি হৈছে, পিপল ডিক্লেয়াৰ্ড ফৰেনাৰ বিকম ষ্টেটলেছ, আৰু সিহঁতক ক'ত ৰখা হয়, তেতিয়া ডিটেনশ্যন চেণ্টাৰত ৰখা হয়, লেফ্ট ইন ছ'চিয়েল এণ্ড লিগেল লিম্বো। মানে সিহঁতক কি হৈছে, ডিটেনশ্যন চেণ্টাৰত মানে এটা ওলমাই ৰখা নিচিনা হয়, যে তহঁতি ইফালেও নহয় সিফালেও নহয়। আৰু ডিটেনশ্যন চেণ্টাৰত ৰখা মানে কাৰ প্ৰব্লেম, আমাৰে প্ৰব্লেম। তাত যিমানখিনি খৰচ হয় সেইটোতো চৰকাৰৰ খৰচ হয়, চৰকাৰে টেক্স পেয়ৰ পইচাৰে সেইবোৰ খৰচ কৰে। তো ইয়াত কৈছে যে অনলি এক্সিষ্টিং পেক্ট কি আছে ভাৰত আৰু বাংলাদেশৰ মাজত, ট্ৰেন্সফাৰ অফ চেণ্টেন্স পাৰ্চন এগ্ৰিমেণ্ট, কিন্তু বহুত লিমিটেড আৰু ইৰেলিভেণ্ট হৈছে বৰ্তমান সময়ৰ বাবে, তেনেকৈ উল্লেখ কৰিছে। এতিয়া আমাৰ ইয়ালৈ কি হয়, যে মেচিভ মাইগ্ৰেশ্যন ইণ্টেনচিফাইড কেতিয়া হয়, যেতিয়া 1971 বাংলাদেশ লিবাৰেশ্যন ৱাৰ হয়, যেতিয়া বাংলাদেশ বনি যায়, তাৰপাছত বহুত মানুহ আমাৰ ইয়ালৈ সোমাই যায়। আমাৰ অসম আন্দোলন হয়, অসম আন্দোলনৰ পাছত অসম একৰ্ড হয়, আৰু অসম একৰ্ডত এটা কাট অফ ডেট ধৰা হয় যে 25 মাৰ্চ 1971 পাছত যোনখিনি মানুহ আহিছে সেইখিনি কি হ'ব, ইলিগেল হ'ব, সেইখিনি বাংলাদেশী বা সেইখিনি ইষ্ট পাকিস্তানৰ মানুহক আমি কেতিয়াও ভাৰতীয় হিচাপে মানি নলওঁ, আৰু প্ৰমিছ কৰে যে ডিটেক্ট আৰু ডিপৰ্টেশ্যন কৰিব 1971 পিছৰ মাইগ্ৰেণ্টখিনি। আৰু এই যে অসম আন্দোলন আছে, ইয়াৰ মূল আইডিয়াটো কি আছিলে, জাতি মাটি ভেটি, যাতে আমাৰ জাতিও ৰক্ষা পৰক, যাতে আমাৰ মাটিও ৰক্ষা পৰক, যাতে আমাৰ ভেটিও ৰক্ষা পৰক। আৰু এই যে অসম আন্দোলন, এইটো এটা ইণ্ডিজিনিয়াছ নন ৰিলিজিয়াছ মুভমেণ্ট আছিলে। তাৰপাছত কি হয়, এই অসম আন্দোলনৰ এটা দাবী আছিলে NRC আপডেট কৰিব লাগে। 2019 চনত NRC আপডেট হয়, আৰু NRC আপডেটৰ জৰিয়তে 1.9 মিলিয়ন মানুহক এক্সক্লুডেড কৰা হয় বিভিন্ন ৰিলিজনৰ পৰা। কিন্তু তাৰপাছত ইয়াত কি কৈছে, ইয়াত এডিটৰিয়েলটো কি উল্লেখ কৰিছে চাব, 1.9 মিলিয়ন মানুহক এক্সক্লুড কৰা হৈছে, তথাপিও সিহঁতৰ এতিয়া কি চলি আছে, কোৱাচি ষ্টেটলেছ পপুলেশ্যন। ইয়াতে সিহঁতৰ মানে বহুতৰে হায়াৰিং চলিলে, বহুতক এতিয়া লোৱা হ'ল, তেনেকুৱা হ'ল। ধৰি লওক মোটামুটি 1.9 মিলিয়ন মানুহক এক্সক্লুড কৰা হ'ল। তাৰপাছত কি অনা হ'ল, কা অনা হ'ল 2019ত NRC পাছত। এতিয়া যেতিয়া কা আহিলে, কাৰ জৰিয়তে কি কৰা হ'ল, যোনখিনি নন মুছলিম মাইগ্ৰেণ্ট আছে ফ্ৰম বাংলাদেশ, পাকিস্তান, আফগানিস্তান, যোনবোৰ 2014 চনৰ আগত
ভাৰতত সোমাইছে 2014 চনৰ আগত যোনখিনি ভাৰতত সোমাইছিলে সিহঁতক চিটিজেনশ্বিপ দি দিয়া হ'ল মুছলিম এক্সক্লুডেড আছিলে এইটো মনত ৰাখিব 2014 চনৰ আগত যোনখিনি বাকী নন মুছলিম ভাৰতত আছিলে এজ এন ইমিগ্ৰেণ্ট ইলিগেল ইমিগ্ৰেণ্ট সিহঁতক চিটিজেনশ্বিপ দি দিয়া হ'ল ইয়াত এতিয়া কি হ'ল প্ৰব্লেমটো যে NRCয়ে আইডেণ্টিফাই কৰিলে ইলিগেল ইমিগ্ৰেণ্টবিলাক কোন ইলিগেল ইমিগ্ৰেণ্ট হয় NRCয়ে আইডেণ্টিফাই কৰিলে আৰু কায়ে কি কৰিলে মুছলিমখিনিক আঁতৰাই বাকীখিনি কি কৰিলে প্ৰটেক্ট দিলে এনেকুৱা এটা কি হৈছে যে ইয়াতো এটা পেৰাডক্সিকেল চিটুৱেশ্যন দেখা গৈছে বুলি এডিটৰিয়েলটোত উল্লেখ কৰিছে গতিকে ইয়াত ক'ব বিচাৰিছে NRCৰ তেতিয়াহ'লে একো ভেলু নাই অসম আন্দোলনৰ যোনখন অসম চুক্তি হৈছিলে 25 মাৰ্চ 1971 তাকতো পঞ্চায়তে এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টে কি কৰিলে নটচাট কৰিলে বুলি ইয়াত উল্লেখ আছে ঠিক আছে তাৰ কাৰণে কি হৈছে গ্ৰাউণ্ড লেভেল কনচিকুৱেঞ্চেছ কেনেকুৱা ধৰণৰ আহিছে যে যি আমাৰ ইয়ালৈ ইমিগ্ৰেণ্ট আহিলে আমাৰ যিহেতু ডিপৰ্টেশ্যন ট্ৰিটি নাই তো তাৰ কাৰণে কি হৈছে গভৰ্ণমেণ্টে ইউজ কৰিছে এডমিনিষ্ট্ৰেটিভ ফ'ৰ্চ অসমত লাৰ্জ স্কেল ইভিকশ্যন হৈছে ক্লিয়াৰিং ফৰেষ্ট লেণ্ড চটৰ লেণ্ড গ্ৰেজিং ৰিজাৰ্ভ কাৰণ এইবিলাকতেতো মাটিৰ ওপৰত আমাৰ প্ৰেছাৰ পৰিলে ন অসম আন্দোলন আছিলে কি জাতি মাটি ভেটি বচাবলৈ কিন্তু মাটিৰ ওপৰত আমাৰ অলৰেডি প্ৰেছাৰ পৰিলে তো সেইটো কাৰণে এইবিলাকক ইভিকশ্যন কৰা হৈছে পলিটিকেল ফ'কাছটো এতিয়া মেইনলি কাৰ ওপৰত পৰিছে বেংগালী স্পিকিং মুছলিমৰ ওপৰত পৰিছে যাক লেবেল দিয়া হয় এজ এ মিয়া আৰু বাংলাদেশী বুলি পুছবেক প্ৰেক্টিছ এতিয়া আমাৰ ইয়াত আৰম্ভ হৈছে পুছবেক প্ৰেক্টিছ মানে কি ৰিপৰ্ট অফ ইনফৰ্মেল পুছবেক এক্ৰছ দ্য বৰ্ডাৰ লিগেলি কুৱেশ্যনেবল মেইন ইছ্যুটো হৈছে যে পুছবেক কৰাটো এইটো এটা কুৱেশ্যন আহিছে যে এইটো লিগেলি কুৱেশ্যনেবল মানে এইটো লিগেলি এইটো কৰিব পৰা যায় নে নাযায় হিউমেন ৰাইট কনচাৰ্ণ আছে ৰিস্ক অফ পুছিং ইণ্ডিয়ান চিটিজেন উইদাউট ডকুমেণ্ট যেনেকৈ আপোনালোকে নিশ্চয় এইটো নিউজত শুনি আছিলে যে নলবাৰীৰ এগৰাকী বৃদ্ধ মহিলা এগৰাকী মই নামটো পাহৰি গৈছোঁ তেওঁক বাংলাদেশ দি দিয়া হৈছিল বাংলাদেশলৈ পঠিয়াই দিয়া হৈছিলে পিছত BBC নিউজ কৰে তাৰপিছত ভাৰতৰ পৰা কি হয় যে তেওঁক আকৌ ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হৈছে ৰিজনেল ইম্পেক্ট এনেকুৱা ধৰণৰ পৰিব পাৰে যে যিবিলাক নেইবাৰিং কাউণ্ট্ৰি আছে আমাৰ অসমৰ পৰা এনেকৈ পুছবেক হোৱাৰ ভয়ত সিহঁতি কি কৰিব পাৰে এনেকুৱা নেইবাৰিং কাউণ্ট্ৰিবিলাকত সোমাব পাৰে যেনে মেঘালয় অৰুণাচল এইবিলাকত গতিকে এই যি প্ৰব্লেমটো বৰ্তমান আমাৰ ইয়াত চলি আছে সেই প্ৰব্লেমটো আমাৰ নৰ্থ ইষ্টৰ বাকীখিনি ষ্টেটলৈ বিয়পি যাব পাৰে আৰু সেইবাবে কোৱা হৈছে যে সেইবিলাক জেগাত ষ্ট্ৰিক্ট ইনাৰ লাইন পাৰ্মিট ইউজ কৰিব লাগে আৰু বৰ্ডাৰ ভিজিলেন্ট মেজাৰ তাত ল'ব লাগে যাতে কি আছে যে এখন ৰাজ্যৰ পৰা আকৌ বেলেগখন যাতে গোটেই নৰ্থ ইষ্টতে বিয়পি নাযায় গোটেই বস্তুটো গোটেই বাংলাদেশী ইছ্যুটো যাতে নৰ্থ ইষ্টত বিয়পি নাযায় তাৰ কাৰণে ষ্টেপ ল'ব লাগে বুলি কৈছে এতিয়া ইয়াত কনক্লুজনটো কি হৈছে যে ইয়াত এইটোৱে কথা কৈছে যে আমাক এটা কি লাগে ডিপৰ্টেশ্যন ট্ৰিটি লাগে বাংলাদেশৰ লগত উইদাউট ডিপৰ্টেশ্যন ট্ৰিটি বাংলাদেশৰ লগত কি আছে যে এই যি আমাৰ ইয়াত বাংলাদেশী সমস্যা সমাধান কৰা এইটো এটা পেৰাডক্সিকেল চিটুৱেশ্যনে হৈ থাকিব আৰু তাৰ কাৰণে বাংলাদেশৰ লগত কোঅপাৰেশ্যন লাগে এটা ষ্ট্ৰং কোঅপাৰেশ্যন লাগে উইদাউট বাংলাদেশ কোঅপাৰেশ্যন ডিপৰ্টেশ্যন ইজ ইম্পচিবল চিটিজেন বোথ মাইগ্ৰেণ্ট এণ্ড লোকেল চাফাৰ দ্য মষ্ট আমি কোনে চাফাৰ কৰিব লাগিব লাষ্টত গৈ মেলি আমি চাফা কৰিব লগা জাতি মাটি ভেটিটো আমাৰ হয় এনেখিনি কথাকে এই এডিটৰিয়েলটোত উল্লেখ কৰিছে যে কি ধৰণৰ প্ৰব্লেম হৈছে কেনেকুৱা ধৰণৰ এটা পেৰাডক্সিকেল চিটুৱেশ্যন আহিছে তো এইটো আপুনি পঢ়ি ল'ব পাৰে এটা ভাল এডিটৰিয়েল আহিছিলে মই সেইখিনি ইয়াত লৈ আনিলোঁ নেক্সট নিউজটো চাওক কি আছে ইৰোজন পজেছ থ্ৰেট টু দেওঘৰীয়া ৰামাখাপীঠ আজানপীৰ দৰগাহ এতিয়া এক্সামত ডাইৰেক্ট সুধিব যে দেওঘৰীয়া ৰামাখাপীঠ আৰু আজানপীৰ দৰগাহ ক'ত আছে অন ৱেষ্ট বেংক ক'ত আছে মনত ৰাখিব ৰামাখাপীঠ ক'ত আছে অন ৱেষ্ট বেংক অফ ৰিভাৰ দিখৌ আৰু আজানপীৰ দৰগাহ ক'ত আছে ইষ্টাৰ্ণ ছাইড অফ ৰিভাৰ দিখৌ এখন ৱেষ্টাৰ্ণ ছাইডত আছে এখন ইষ্টাৰ্ণ ছাইডত আছে আৰু both are belong to শিৱসাগৰ ডিষ্ট্ৰিক্টত আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি লঞ্চেছ গিফ্ট এ চাইল্ডহুড কমিউনিটি ইনিচিয়েটিভ এক্সামত ডাইৰেক্ট কুৱেশ্যন বনিব যে গিফ্ট এ চাইল্ডহুড ইনিচিয়েটিভ কোনে আনিছিলে বোলে ডিব্ৰুগড় ইউনিভাৰ্চিটি মনত ৰাখিব এইটো বস্তু নেক্সট নিউজটো হৈছে যে আছামিজ আৰ্টিষ্ট ইনচাৰ্জেঞ্চি ইনষ্টলেশ্যন বিগ হিট ইন কোচি ফেষ্ট তো আৰ্টিষ্টজনৰ নাম কি হৈছে ধীৰাজ ৰাভা তেওঁ ইয়াত দেখা পাইছে এটা ইনষ্টলেশ্যন কৰে এটা আৰ্ট ইনষ্টলেশ্যন কৰে কোচি ফেষ্টত যোনটো আছিলে কি আমাৰ ইনচাৰ্জেঞ্চিৰ ওপৰত আছিলে আমাৰ সেই আলফাৰ সময়ত আছিলে সেই সময়ত কেনেদৰে আফচোৱা এক লগাই আমাৰ অসমীয়া মানুহৰ ওপৰত কেনেদৰে নিৰ্যাতন চলোৱা হৈছিলে গোটেইখিনি কথা ইয়াত উল্লেখ কৰিছে তেওঁৰ নামটো আপোনালোকে মনত ৰাখিব ধীৰাজ ৰাভা আৰু তেওঁ ইয়াৰ বাবে কি কৰিছিলে UV লাইট ইউজ কৰিছিলে এনেকুৱা ধৰণৰ লাইট ইউজ কৰিছিলে ইয়াৰ জৰিয়তে দেখুওৱা হৈছিলে যে কেনেকুৱা ধৰণৰ সমস্যা আমাৰ সেই সময়ত ফেচ কৰিব লগা হৈছিলে তো এইখিনি আছিলে আজি ক্লাছটোৰ জৰিয়তে আপোনালোকে এই PDFটো আমাৰ কমেণ্ট ছেকশ্যনত ডাউনলোড দি ল'ব পাৰিব নহ'লে আমাৰ যে অফিচিয়েল টেলিগ্ৰাম চেনেল আছে তাৰ পৰা আপোনালোকে ডাউনলোড দি ল'ব পাৰিব ধন্যবাদ